আমি যে এটানে সারপ্রাইজটো দিবাই লাগব না ঘৰত মই ভাবি আছিলো কিয় কলা হয় অবিনাশে আমাৰ ফুচকা দি আছে আৰু আমাৰ এই প্ৰথম গ্ৰাহক দুটা একেলগে গাইস ই কিবা কমপ্লেইন কৰবা লাগছি তো গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। তো আজি ভাৰ্গৱ আৰু মই আহি গ'লো। ভাৰ্গৱ আৰু মই এতিয়া অবিনাশনত তাকে লৈ যাওঁ। তানে অবিনাশে বোলে পলাকবাৰী ঘাটত বোলে ফুচকাৰ দোকান দিব আৰু সুমিতৰ লগত। তো তাকেলৈকে যাই কিনে আমি আপোনাক লগ কৰি আছোঁ ৰ'ব গাইজ। আৰু বৈদ্য ৰ'দ আজি এই চাওক একদম সূৰ্যটো ভালকৈ দিছে, সেইকাৰণে আজি ভাৰ্গৱৰ চশমা একযোৰ লৈছোঁ গাইজ। আৰু আজি আহোঁতে তানে বিশালৰ পৰা এটা কাপোৰো কিনিম। এই তানে কমেণ্ট এটা দিছিল চলাৰ কথাটো, সেইকাৰণে গাঁৱত লাগি গৈছে। এতিয়া চশমাযোৰ পিন্ধি লওঁ ৰ'ব গাইজ। তো গাইজ আমি তাতে লাগাল কৰি আছোঁ ৰ'ব আপোনাৰ লগত গাইজে মাত থাকছে। তো গাইজ তাতে আমি লাগ কৰি আছোঁ। তো গাইজ এতিয়া আমি টেবুল নিব আহিছোঁ। টেবুল আমি এতিয়া ভাড়াত ল'ম। অবিনাশৰে চিনাকি আছিল আৰু অবিনাশৰ চিনাকিৰে টেবুল এখন ল'বি না দুখন? এখন ল'ব গাইজ। এতিয়া এইখন লৈ যাওঁ, এইখন টেবুলখন মানে তাতে টেবুল নাই আৰু তাৰে যোগাৰখিনি হ'ল। আমি এতিয়া আপোনাক ডাইৰেক্ট তাতে লগ কৰি আছোঁ, মানে বস্তুখিনি লওঁতে দিগদাৰ হ'ব না। বলক গাইস আজি সময় নাই, কথা পাতি আছোঁ অলপ পিছত। চাই থাকক আৰু আমি তাতে যাই আছোঁ ৰ'ব। তো গাইজ বস্তু যোগাৰ আনি দিলোঁ আৰু অবিনাশে কিবা ক'ব কৈ আছোঁ গাইস, ভালকৈ মই মোবাইলটো লৈ আছোঁ 10 মিনিট ধৈৰ্য ধৰক। আৰু আমাৰ সুমিতে দিলে আৰু ভাৰ্গৱ খাবা নালাগে কিন্তু বিকবা লাগব, গম পাইছা না? এইটো আমাৰ কি কয় ঠিক জোল। তো গাইজ চাই থাকক এবাৰ অবিনাশে মোবাইলটো লৈ আছে ৰ'ব। আৰু তাতে বস্তুখিনি আছে আমাৰ। হে গাইস আজি বৰ্তমান ৰাতিপুৱাৰ পৰা বৈদ্য ভাগাত ধৰি গ'ল। আজি এখন সৰু মিনি দোকান দিছোঁ আমি কেইটাই, হিৰক মই চুমি টিংকে। গাইজ তাৰমানে দোকানখন দিয়াৰ মানে কেইদিনমান আগৰ পৰাই প্লেন হৈ আছিল। আপোনালোকক কোৱা নাছিলোঁ বোলে, ভাবছিলোঁ বোলে ডাইৰেক্ট ভিডিঅ'ত দেখুৱাই দিম না। আমি যে তানে ছাৰপ্ৰাইজটো দিবাই লাগব না হঠাৎকে দি দিম। আৰু মই ভাবি আছিলোঁ ইও ক'লা হয় দে আজি দি দিম দে নহ'লে এনেকৈ ভাবিছোঁ। আৰু গোটেই তিনিটাই মিলি দিলোঁ আৰু আমাৰ চশমা মাৰি আহিছোঁ, দোকান উদ্বোধনী কৰিছোঁ আৰু চাইৱালা এনে ফুচকাৱালা হৈ যায়গা। দোকানখন উদ্বোধনী কৰাৰ নিচিনা আৰু হয়নে নাই? উদ্বোধনী ছাটা খুলিব নাজানো আমি, গেটাচ দিছোঁ। এই চাওক ভাড়াত আনা ছাটা গেটাচ দিছোঁ। কিন্তু গাইজ ভাল লাগছে আৰু আহি কিনে আৰু অলপমান ছায়াটো বুলি ভাল লাগিলে হয়। ছায়া মানে এইটোত অলপমান ইয়াতে ছায়া বসছি, বাকী আৰু বৰ্তমান চাই লওঁ মানুহ চাই নহয় না। আমাৰ যিকেইটা আৰু ভিউৱাৰ্ছ আছে এৰে মিৰ্জা চিৰ্জা হ'লে আহি দিবি, আহি যাবি একবাৰ। আৰু ডেইলি বহা কৰিম। আমি নাট খেলিলে সুমিত থাকিব, সুমিতে বহিব না? সুমিতে বহিবই। আমি যদি নাট খোৱা সুমিত বহিবই, এটা ফিক্স। আমি নাথাকবো আৰু আমি ৰবিবাৰ শনিবাৰ আহাটো ফিক্স। সুমিতক দেখাই পাইছে, ভিডিঅ'ত দেখাই পাই আছে হয় নে নাই? আজিও দেখা পাব আৰু কাষ্টমাৰ আহিলে ভাল হয় আৰু সেইকাৰণে পানী দিলোঁ হয় ডাইৰেক্ট। বাকী ইফালে চাওকচোন কি ধুনীয়া নজাৰা, নদীৰ পাৰ। চশমা কিহৰ কাৰণে মাৰি আছোঁ, কাৰণ দেখিলে যাতে চবে অলপমান মানে ষ্টেণ্ডাৰ্ড তাৰ নহয়, সেইকাৰণে মাৰি লৈছোঁ। আৰু আমি ইয়াতে বহাৰ কাৰণে জাগা আছে, এই চেয়াৰ এখন কুৰ্চি আমাক চৰকাৰে ফুচকা খাইছা বাপা? এই তাতে নেখুনে নেকি? তাতেও বহি পেলাই খাবা আৰু তাতে আই লাভ পলাশবাৰী নেকি? স্কুটি আছে, স্কুটিটো বহি খাব। এইটো চলটো তাৰমানে আমাৰ চাটাটোৰ মালিকৰ পুতাক। আমি লগ পাই আছোঁ, কাষ্টমাৰ আহক দেখুৱাই আছোঁ ৰ'ব। এই চাওকচোন এইটো মাইনাতে আমাৰ দেখিছে বৰকে হাঁহি আছে। তো এতিয়া অবিনাশে আমাৰ ফুচকা দি আছে আৰু আমাৰ এই প্ৰথম গ্ৰাহক দুটা একেলগে আহিছে গাইজ। ভগৱানে দিলে একেলগে দেই। এই চাওক আমাৰ সুমিতে সহায় কৰি আছে আৰু অবিনাশে আমাৰ বস্তু দিয়াত অলপমান ব্যস্ত। অবিনাশে কথা কৈ আছে ৰ'ব গাইজ, তাৰপিছত আমি এতিয়া মিলি আছোঁ ৰ'ব। অকণমান দি লওক, অকণমান ৰিভিউ লৈ ল'ম আৰু কেনে আহিছি, ঠিক আছে নে? প্ৰথম দিয়াই ঠিকে নাই কি? চাই থাকক ৰ'বচোন গাইজ। এইবাৰ অবিনাশে মোবাইলটো ল'ব ৰ'ব। এই গাইজ লাহে লাহে মানুহ হ'ব আৰম্ভ কৰিছে, চাওকচোন এই সকল মানুহ অহা আৰম্ভ কৰিছে। আৰু লাহেকৈ আমাৰ বিজনেছ ষ্টাৰ্ট হৈছে নেকি? 20 টকা বিজনেছ হ'ল। বাকী এটা আমাৰ বেপাৰী বহি থিয়া হৈ আছে। অৱস্থা অলপ মই কিনি কিনে খাই দিম নেকি? মই খাই দিম নেকি? এই 1.5 দি 5 টকাত 1.5 5 টকাত 1.5 দি আৰু এটা দিওঁ 5 টকা। ইয়াতে গাইজ যেনেকৈ আছে আমাৰ বেপাৰ লছত যোৱা ফিক্স। আমাৰ বেপাৰ লছত যোৱা ফিক্স। আমি আৰু কপালত ধৰি পেলাই ৰাস্তাত বহাই কথা। হে গাইজ ই কিবা কমপ্লেইন কৰবা লাগছি, 5 টকা দিছি এটা ফুচকা নাংতে কানি মৰবা লাগছি। এইটো গাইজ এতিয়া অপমান হৈছে গাইজ। ইউটিউবাৰ এটাক মাতছি, মাতাৰ পিছত 10 টকাত যদি 5 টকা হয় নাই বাবু? নহয় 5 টকাৰ এটা নহয় বুলি কওঁ। নহয় 5 টকাৰ এটা দিছি, মই এখনক খাই কৰি দিম। কি কয় ঠিক
এভিকশ্যন বানানটো কওঁ AVIC দে হ'ব দে পাঁচি দে গাইজ পাঁচি দে বাকী আমাৰ বেপাৰত লাহেকৈ লছত যাব ধৰিছে এটা বস্তু এটা হয় এই কি বুলি কয় দোকানীয়ে চাকি এই নিমখ দে এই দুটা চাকি এই টেঙা দে এই দুটা চাকি এই গেছি লছত ওচৰৰ গানা ভাই এই গেছি 20 টাকা গেছি বাতি যাওঁ 4টা গাই চাই থাকক আপোনালোকে কাষ্টমাৰ আহিলে ভাল হয় তো গাইজ এতিয়া আমি বস্তু বিকি আহিলোঁ আৰু বস্তু বিকি চশমাযোৰ মান ল'ম ৰ'ব চেল নাই চেল মানে আছে আৰু একদিনীয়াকৈ খোলা হিচাপে আহিছে আৰু আৰু এতিয়া আমি যাইছোঁ তানে এই ঢাকন এখন লাগে তানে ঢাকনি এজৰে ওচৰতে মামীয়েকৰ ঘৰ না মামীয়েকৰ ঘৰত তাকে এতিয়া যাই আছোঁ বনাইছিলোঁ ঘৰত বতাটো মাৰি ভাগাত ধৰি গ'ল ভাগাত ধৰছি গাইজ তানে আমাৰ কষ্ট কৰিলা কষ্টৰ ফলটো পালে ভাল লাগিলে হয় দেচোন গাইজ ফল নাপালোঁ ফল পাই আছা লাহে লাহে পাবি না নকওঁ আৰু একেলগে নাহে না গাইজ যিমান কি নকয় আৰু তানে দোকানখন কি ৰবিবাৰ আৰু শনিবাৰ খোলাই থাকিব গাইজ বেলেগ দিনা খোলাই নাথাকে তো গাইজ ভিডিঅ'টো এইবাৰ আৰু তাকে দোকানত যাই কিনে শেষ কৰি দিম আৰু ভিডিঅ'টো আৰু তানে আমি বিশালকো যাব আছে না বিশালক যাই কিনে বিশালত যদি দেখুৱায়ো মই নাথাকোঁ মই পলাশবাৰীত থাকিম দোকানত সেইকাৰণে গাইজ তানে বিশালকখিনি দেখুৱাই নিদিওঁ আৰু আকালে আৰু কিমান কমেণ্ট কৰি থাকিম ভাল লাগে না সেইকাৰণে আৰু এতিয়া শেষ কৰি দিম আৰু আহি কিনে শেষ কৰি দি আছোঁ ৰ'ব ভিডিঅ'টো গাইজ চাই থাকক কি কবি তো আৰু বেলেগ ক'ব লগা নাই আৰু আন্ধাৰ হৈ গ'ল বস্তু বিকাই যোৱা নাই গাইজ গৰু লছ এই কোফাটো আহিছে আজি এইটো ক'ৰবাত ধৰি এই কোফা গাইজ 20 টাকাৰ চেল হোৱা নাই ই 70 টাকা গাইজ মই 30 টাকা পাঙে 70 টাকা 100 টাকা ভাড়া দিছিলোঁ 30 টাকাৰ ফুচকা আছোঁ কি কম আৰু গাইজ ইফালে আজি বাৰু নমস্কাৰ গাইজ নেৰা আমাক দেখা নাপায় গাইজ নহয় দেখা পাব অলপমান আমি ভালকৈ আনিম ষ্টাৰ্টআপত হয়ে ভাই এতিয়া আমি ভিডিঅ'টো শেষ কৰি দিম লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাওঁ গাইজ বহুত দেৰি হৈ গ'ল আৰু সময় হ'ল আৰু কাপোৰ কিনিব আছে নহ'লে সদায় এটা কমেণ্টে মাত থাকে গাইজ এইবাৰ ধৰি গাইজ সেইকাৰণে গাইজ আজি কাপোৰ কিনিম গাইজ এটা 200 টাকা লৈছোঁ আজি কাপোৰ কিনিম আজি এইখিনিতে নমস্কাৰ দি বাই বাই দি আজি বাৰু ঠিক নাই এইটোও নমস্কাৰ হৈ যাব পাৰে গাইজ গাইজ একদম চালিউট আমি এইটো ফুচকাৰ দোকান বাই বাই গাইজ অৱশ্যে মই দিয়াও নাছিলোঁ কিন্তু পইচা ধাৰে দিছিলোঁ বাই বাই ট্ৰেইন কৰি দি। নমস্কাৰ